ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন। দ্বিতীয়বাৰৰ বাবে জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন নগাঁৱত। নগাঁৱৰ কলঙত প্ৰথমে বিসৰ্জন দিয়া হৈছিল প্ৰিয় শিল্পীগৰাকীৰ চিতাভস্ম। পুষ্পসজ্জিত নাৱেৰে কলঙত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম। তাৰ পাছতে ঢিঙত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় চিতাভস্মৰ। উপস্থিত আছিল নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা। কলঙত বিসৰ্জন দিয়া হৈছে আৰু মই ভাবোঁ যে জুবিনে সদায় আপুনি দেখিছে নদীৰ লগত পানীৰ লগত আৰু সদায় তেওঁ এষাৰ কথা কৈছিলে যে তেওঁ ব্ৰহ্মপুত্ৰক তেওঁক উটাই দিব লাগে বুলি কৈছে। মই ভাবোঁ আজি তেওঁৰ সেই মনোবাঞ্ছা পূৰ্ণ হৈছে। নগাঁওবাসী ৰাইজে আজি একত্ৰিত হৈ আজি এই ভস্ম আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত আজি কলঙত ইতিমধ্যে বিসৰ্জন দিয়া হ'ল। এতিয়া আমি মোৱামাৰী অঞ্চলত আমাৰ নগাঁৱৰ কাষেদি য'ত ব্ৰহ্মপুত্ৰ বৈ গৈছে সেই তাত এতিয়া তেওঁৰ যিখিনি চিতাভস্ম বাকী থকা চিতাভস্মখিনি আৰু যোৱাকালি প্ৰায় 20,000ৰো অধিক যিসকল আমাৰ নগাঁওবাসী ৰাইজে পুষ্পাঞ্জলি দিছিলে সেই পুষ্পাঞ্জলি গোটেই ফুলখিনি একত্ৰিত কৰা হৈছে আৰু সেই বাস্কেটত ভৰাই সেই ফুলখিনিৰ লগতে এই চিতাভস্ম ব্ৰহ্মপুত্ৰত বিলীন কৰি দিয়া হ'ব। আৰু মই ভাবোঁ আজি ওপৰৰ পৰা চাগে জুবিনে নিশ্চয় খুব ভাল পাইছে।